বিনা অভ্যাসত সময়ত নাম স্মৰণ হ'ব এইটো ভাবি লাভ নাই। আমি ভাবি থাকোঁ ন এই বোলে আপুনি বয়স হ'লে বুদ্ধি হইব ভাল, নহয়নে? আমি এইটো উপমা দিওঁ, কিন্তু জনাটো প্ৰয়োজন এইটো দেৱগুৰুৰ বাক্য নহয়। এইটো কাৰ বাক্য বাৰু? এইটো দৈত্যগুৰুৰ বাক্যহে। প্ৰহ্লাদক কৈছিল নে বৰুণৰ পাখে বান্ধি থৈব কতকাল, আপুনি বয়স হ'লে বুদ্ধি হইব ভাল। এইটো আপুনি মই গ্ৰহণ কৰিলে নহ'ব যে বয়স হ'লে বুদ্ধি ভাল হ'ব। এইটো কথা সুকীয়া যে বয়স হ'লে বুদ্ধি ভাল হৈ যায়, কিন্তু সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। কিয় সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়? আহঁত পুলিটো খেলাই ধৰা ৱালখনতো গজি উঠে, দেখিছেনে? আহঁত পুলি, বৰ পুলি সৰু হৈ থাকেতো পুলিটো আমি উঘালি দিব পাৰোঁ। 2-3 বছৰ তাতে থাকিবলৈ দিয়কচোন, গোটেই গাজোৰ লগাই উঘালিব পাৰিবনে? এই চোৱা যদি বিষয় বাসনা গোটেই সোপা পালিয়ে পোখালে বাঢ়ি গৈছে, পিছত ভাবিম তৰি যাব পাৰিম। সম্ভৱ হয়নে? নহয়। পালি পোখালি শেষ নহয়। মহাৰাজ ভৰতে ঈশ্বৰক উপাসনা কৰিম বুলি কৈছিলে। মোহটো চাওক, এইটো ভাবি থকাটোও ভুল যে কেৱল মোহ আমাৰ ধন টকা পইচা এইবিলাকতহে উপজে। এইবিলাকৰ বাহিৰেও যি আছে সৰু সৰু বস্তুটো মোহ উপজিব পাৰে। স্বয়ং মহাৰাজ ভৰত তাৰ প্ৰমাণ। হৰিণ পোৱালিটোত মোহগ্ৰস্ত হৈ গ'ল, নহয়নে? হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হ'ল। আমিতো কিমান মলমতী মনুষ্য, তেতিয়াহ'লে কিমান সতৰ্কতা লাগে। সেইকাৰণে কোৱা হৈছে শিষ্যজনৰ ভাগৱতৰ মাৰ্গত আমি আগবাঢ়িবলৈ আমি শিষ্য হ'ব লাগে নে নালাগে? পৰীক্ষিত শুকদেৱৰ শিষ্য হৈ বহিছিল কাৰণেতো ভাগৱতৰ জ্ঞান পালে। পোনপ্ৰথমেতো সৌনকাদি ঋষিসকলো তাত উপস্থিত আছিল, পালে জানো পোনপ্ৰথমতে? নাপালে, কাৰণ শিষ্য ভাৱত তেতিয়া বহা নাই, অভিমান ভাৱত বহিলে। পিছত যেতিয়া দেখিলে ভাগ্যৰ কথা, কলিযুগ আৰম্ভণিৰ প্ৰায় বোলে 30 বছৰ পাছত ৰজা পৰীক্ষিতক ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে মহাভাগৱত শুকদেৱে ভাগৱত কথা শুনাইছিল। কাইলৈ এতিয়া ভাদ্ৰ পূৰ্ণিমা, মানে আজি শ্ৰীমদ ভাগৱতৰ পাঠপাৰায়ণৰ অন্তিম দিনাৰ আগদিনা। আমাৰ ইমান সময়ৰ হিচাপ আছে, নহয়নে? কিন্তু এইবিলাক কথাত আমি গুৰুত্ব এটা নিদিওঁ, কাৰণ আপোনাৰ মোৰ ইতিহাস সিদিনা আদিম যুগত আৰম্ভ হোৱা ইতিহাস নহয়, স্বয়ং ব্ৰহ্মাৰ পৰা আৰম্ভণি হোৱা ইতিহাস, সৃষ্টিৰ প্ৰথম জীৱ। কম ডাঙৰ কথানে? আজিলৈকে বিজ্ঞানো ইমান ঢুকি পোৱাগৈ নাই, ইমান হিষ্ট্ৰীত কোনেও বৰ্ণনা দিব নোৱাৰে। ৰামায়ণ মহাভাৰত এইবিলাক সাধু কথা নহয়, তাৰ সাক্ষ্য প্ৰমাণ, হাজাৰ হাজাৰ বছৰ যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে, নহয়নে? কিন্তু এইবিলাক কথাত আমি গুৰুত্ব এটা নিদিওঁ। কিয় নিদিওঁ জানেনে? আমাৰ কোনোবাখিনিত খোলাকৈ কৈছোঁ আৰু জাতিগত, সম্প্ৰদায়গত, ধৰ্মগত আৱেগ এটা গুচি আহে। আমি যদিও এইবিলাক নালাগে বুলি কওঁ, কিন্তু হ'লেও কিন্তু এই তিনিটা যুক্ত হৈ যায়। সেইটোৱে হৈছে ডাঙৰ ভুল আমাৰ আজিলৈকে। সেইকাৰণে অসমীয়া জাতিটো এক হ'ব নোৱাৰিল। চাবলৈ গ'লে ভক্তি মাৰ্গত অসমীয়া জাতি বুলিও শব্দটো আমি প্ৰয়োগ কৰিব নোৱাৰোঁ, কাৰণ অসমীয়া জাতি বুলি স্পেচিফিক অসমীয়াসকলকে কোৱা হৈছে। ইয়াত অসমীয়া বুলি আহিলেও নহ'ব, ইয়াত ঈশ্বৰৰ ভক্ত বুলিহে আহিব লাগিব। কোনোবাই এইটো বিপৰীতভাৱে ল'ব লাগিব যে এইজনে অসমীয়া হৈ অসমীয়া নহয় বা অসমীয়া পৰিচয়টো লৈ ইয়ালৈ আমি আহিব নালাগে বুলি কৈছে। অসমীয়া বুলি পৰিচয় নিদিবলৈ মই কোৱা হোৱা নাই, কিন্তু এইখন মজিয়াত বহি থকা সময়ত আপুনি মই অসমীয়াও নহয়। এইখন মজিয়াত বহি থকা সময়ত আপুনি মই ঈশ্বৰৰ ভক্তহে, নহয় জানো? কাৰণ ভক্ত বুলি ক'লে কেৱল অসমীয়াকে আমি সামৰিব নোৱাৰোঁ। ভক্ত সকলো, কাৰো অন্তৰত ভক্তি বেছিকৈ নাই, কাৰো অন্তৰত ভক্তি কমকৈ নাই। খালি আমি জনম জনম ধৰি ভ্ৰমণ কৰি থাকোঁতে আমাৰ কিছুমান মল জমা হৈ যায়, মামৰে ধৰি যায়গৈ। কিন্তু মামৰবিলাক আঁতৰালে সকলো একোজন ভক্তই ওলাব। ঈশ্বৰ সকলোতে আছে, নহয় জানো? যেতিয়া মহাপুৰুষে কুকুৰ চিগালটোতো আছে বুলি কৈছে, মানুহৰ ক্ষেত্ৰতো আমি ভেদেই বিচাৰ কৰিব নোৱাৰোঁ। কিমান গভীৰ দৰ্শন চাওকচোন, নহয়নে? কিন্তু আমাৰ সেই গভীৰ দৰ্শনটোৰ কথা কৈ কৈ আমি ৰৈ যাবলগীয়া হয়, কাৰণ কোনোবাখিনিত আমাৰ এই অভিমানসমূহ গুচি আহে। আমিয়ে কওঁ জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ইখব গুণত তুষ্ট নহি গন্ধহৰি, কিন্তু চাবচোন গৈ থৈ আমি সেইকেইটাই প্ৰকাশ কৰোঁগৈ, হয়নে নহয়? কিছুমান কথা এইখন স্থানৰ পৰা খোলাকৈ ক'বলৈ অকণমান অসুবিধা। সকলোৱে বুজি পাইছে, বোলে বুদ্ধিয়কজনক অকণমান হিন চেদা দিলেই হ'ল, বুজি পাই যায়। গতিকে ইনডাইৰেক্টলিও কিবা এটা কৈছোঁ, বুজাসকলে বুজিব আৰু যি বুলি ভাবে নিজৰ কথা। বাৰু যাই হয়, এতিয়া চাওক যে সেই ব্ৰহ্মাক, কাৰণ ভাগৱত আপোনাক মোক প্ৰথমতে দিয়া হোৱা নাই, প্ৰথম কাক দিছিল? ব্ৰহ্মাদেৱক, সৃষ্টিৰ প্ৰথম জীৱ। এতিয়া ব্ৰহ্মাদেৱক ভাগৱত সেইখিনিতে প্ৰসংগাহে ভক্তি কৰিবলৈ দিয়া নাছিল। ভাগৱত ব্ৰহ্মাদেৱক দিছিল সৃষ্টি কৰ্ম কৰিবলৈ। এইখিনিতে এটা ধুনীয়া সামঞ্জস্য দেখা পোৱা যায়। আমি ভাবি থাকোঁনে যে ভক্তিৰ যিটো জীৱন আৰু দৈনন্দিন যিটো জীৱন তাৰ মাজত এটা পাৰ্থক্য আছে। ইমানখিনি কথা জানি বুজি ধৰি লওক বৰ্তমান ইমান আধুনিকতাৰ যুগটোত চলিবলৈ বোলে অকণমান অসুবিধা হয়। কিছুসকলৰ এইটো অভিযোগ থাকে
কিছুসকলে কয় সকলো নীতি নিয়ম দৈনন্দিন জীৱনটোৰ লগত আমি চলাব নোৱাৰোঁ নহয়নে, কাৰণ সকলোৱে কৰ্মবিলাক বেলেগ বেলেগ। কোনোবা ব্যৱসায়ীজনেনো কেনেকৈ সদায় ভক্তিপৰায়ণ হৈ থাকিব, এনেকুৱা কিছুমান প্ৰসংগ আহে। বা খেতিয়কজন বা শিক্ষকজন দৈনন্দিন জীৱনৰ লগত আমি ভক্তি কেনেকৈ, সেইটোৱেতো আটাইতকৈ ডাঙৰ সমস্যা। আমি এই দুইটা বস্তুক বেলেগ কৰি পেলাওঁ, ভক্তি মানে বেলেগ আৰু দৈনন্দিন জীৱন মানে বেলেগ। কিন্তু সৃষ্টিৰ আদিতে এই দুইটা এক কৰিয়ে ব্ৰহ্মাদেৱক নাৰায়ণে পোনপ্ৰথম ভাগৱত দিছিল। আমি কওঁ ন চতুশ্লোকী ভাগৱতকে আমি জ্ঞান বিজ্ঞান তদং ৰহস্য আৰু মহাপুৰুষীয়া ধাৰাত তাকে আমি গুৰুদেৱ নাম ভকত বুলি 4 বস্তুৰ লগত তুলনা কৰোঁ। কিন্তু ইয়াৰ তাত্ত্বিক যিটো ব্যাখ্যা, সেই ব্যাখ্যাটো শুকদেৱৰ হাতত ৰূপ পাইছে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য মায়া তৰণ। ব্ৰহ্মাদেৱক পোনপ্ৰথমতে নাৰায়ণে কৈছিল যে অহম এবা সমেবাগ্ৰে নান্যত য়ৎ সদসৎ পৰম পশ্চাদ অহম য়দিতস্য য়ৌ বশিষ্যত সুস্মিহম। অৰ্থাৎ ইয়াত একো টান কথা নাই, এটা কথাই প্ৰত্যক্ষ ৰূপত কৈছিল যে হে ব্ৰহ্মা, তুমি সৃষ্টি কৰ্ম কৰা, কিন্তু সদায় এটা কথা মনত ৰাখিবা যে সৃষ্টিৰ আদি অন্তে মধ্যে কেৱল মোৰেই অস্তিত্ব, মোৰ কাৰণেই তোমাৰ অস্তিত্ব বৰ্তি আছে। এইটোনো কি ডাঙৰ কথা, সৃষ্টি আদিতো ভগৱান আছে, এতিয়াও ভগৱান আছে, শেষতো ভগৱান থাকিব, ইয়াততো কোনো টান কথা নাই। সেইটোৱে আচল কথা। আমি তত্ত্ব কথা বুলি ক'লে মানে পোনপ্ৰথমতে শুনিলে মগজে বুজি নোপোৱা কথাবিলাক ভাবোঁ, শুনাৰ লগে লগে মগজু হিলি যাব লাগিব, সেইবিলাকে তত্ত্ব কথা। কিন্তু আচল তত্ত্ব ৰহস্য এই সাধাৰণ কথাটোতেই সোমাই আছে। আমি গম পালোঁ, আমাৰ মনতো থাকিলে যে সৃষ্টিৰ আদি মধ্যে অন্তে ভগৱন্তই আছে, কিন্তু তাক আমি চেতনাৰে কোনোবাখিনি গ্ৰহণ কৰিব পৰা নাই। যদি চেতনাৰে গ্ৰহণ কৰিব পাৰিলোহেঁতেন, তেতিয়া চাওক খোৱা বোৱা বাক্য বচন কৰিব লাগে নালাগে এইবিলাকৰ কাৰণে বিধি বিধান বনোৱাৰ প্ৰয়োজনীয়তাই নাথাকিলেহেঁতেন। সকলো সময়তে আমাৰ মনত নাথাকে, কাৰোবাক কিবা এটা কওঁতে আমি কেতিয়াবা পাহৰি যাওঁ যে মই তেওঁক এষাৰ এনেকৈ কৈছোঁ হয়, কিন্তু ভগৱন্তৰ নিৰীক্ষণত মই আছোঁ। আজি আপোনাক মই বেয়াকৈ কিবা এটা কৈছোঁ, কাইলৈ মইতো সেইটো প্ৰত্যক্ষ ফলটো ভুগিব লাগিব। হ'ব আৰু একো নাই বুলি কিবা এটা মুখত দিছোঁ হয়, কিন্তু সেইখিনি সময়ত মই পাহৰি যাওঁ যে ভগৱন্তৰ দৰ্শনত মই আছোঁ, নহয়নে? কথাষাৰ একেবাৰে সহজ, কিন্তু সকলো সময়তে তাৰ প্ৰতি আমাৰ চেতনাটো জাগ্ৰত হৈ নাথাকে। কাৰণ আমাৰ শুই থকা, আমি এনাস্থেচিয়া লৈ থৈছোঁ, ক'ৰ পৰা চেতনা জাগ্ৰত হ'ব? এনাস্থেচিয়া লৈ থাকোঁতে আপোনাক কাটিলেও গম নাপায় নহয়। আমাৰো ঠিক অৱস্থাটো তেনেকুৱা। জানোতে আমি সকলো জানো। ভাগৱত এতিয়া আপোনাক চাওকচোন, ঈশ্বৰৰ প্ৰতি ভকতি আছে কাৰণেতো ইয়াত বহি আছেহি, ভকতি নথকাকৈ ইয়াত কোনো বহি থকা সম্ভৱ নহয়। মই আপোনাক ভক্তি কি, ভকতি কেনেকৈ কৰিব লাগে বুজোৱাৰ কোনো প্ৰয়োজনীয়তা নাই, নহয়নে? যিজন ব্যক্তিৰ চেতনা যিমানটো স্তৰ পাইছে, সেইজনে সেই চেতনাৰ আধাৰতে ঈশ্বৰমুখী হৈ আছে। মই আপোনাক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আপুনি মোক পৰিৱৰ্তন কৰিব নোৱাৰে। আপুনি আপোনাৰ নিজৰ দৃষ্টিকোণ অনুসৰি নিজৰ জীৱনটো পালন কৰিব, নহয়নে? সকলোৱে সকলো কথা জানে, সকলোৱে সকলো কথা বুজে, খালি আমাৰ কি হয়, তেতিয়াহ'লে এই কথাবিলাক বাৰে প্ৰতি কৈ থকা কিয় প্ৰয়োজন? টিভিত একেটা এডভাৰটাইজকে বাৰে প্ৰতি কেলৈ দেখুৱাই দিয়ে? এটা এডভাৰটাইজ আপোনাৰ এসপ্তাহ দিয়া বন্ধ কৰি দিয়কচোন, সেই প্ৰডাক্টটোক মানুহে পাহৰি থাকিব। আমি খুব পাহৰোঁ নহয়, কালি ভাতকেইটা কিহে খালে বুলি ক'লে আমি ক'ব নোৱাৰোঁ। আজি গধূলি সময়ত কি খাই আহিলোঁ সেইটোকে মই পটককৈ সুধিলে ক'ব নোৱাৰোঁ, নহয়নে? সেইকাৰণে বাৰে প্ৰতি মানে কথাবিলাক কৈ থকাটো প্ৰয়োজন, পাগুলি থকা প্ৰয়োজন। সেইকাৰণে আমাক ক'লে যে বাৰে বাৰে আলোচনা কৰা কথা একেখিনিয়ে। ভাগৱতৰ ক'ত কি আছে আজি ইমান দিনে শুনি শুনি প্ৰায় সকলোৰে মনত এটা সম্যক ধাৰণা আছে, নহয়নে? নতুন কথা বুলিবলৈ একো নাই। সকলো এই আজিৰ পৰা 1000 বছৰ আগতে ব্ৰহ্মাক যিখিনি কৈছিল সেই একেখিনি কথাই আছে। শুকদেৱে ৰজা পৰীক্ষিতক যিখিনি কৈছিল একেখিনিয়ে আছে। কিয় বাৰে প্ৰতি শুনিবলৈ কৈছে? কাৰণ বাৰে প্ৰতি শুনোতেহে কাম কৰিবলৈ। তেতিয়াহ'লে সদায় কি আমি অনুষ্ঠান পাতিম নি? সদায়তো অনুষ্ঠান পতা সম্ভৱ নহয়। সেইকাৰণে ঘৰখনত শুনাৰ ব্যৱস্থা কৰিব লাগিব, নহয়নে? মহাপুৰুষে বৰ দীঘলীয়া চিন্তা কৰিছিল, কাৰণ জানে এই সোপা মানুহক ৰাম বোলাবলৈও টান। এতিয়াহে ৰাম ৰাম কৃষ্ণ কৃষ্ণ, 500 বছৰ আগতে ৰাম কৃষ্ণ কোন এখন অসমত কোনেও চিনি নাপায়, নহয়নে? আজিওতো কিছুসকলে কল্পনা বুলি কয়হে পাৰিলে, উপায় নাই আৰু বাৰু সেইখিনি বেলেগ দিশ। য'ত ৰামকৃষ্ণক চিনি নাপায় সেইখিনি মানুহক যেতিয়া ৰামকৃষ্ণৰ সংস্কৃতি দিবলগীয়া হৈছিল, কিমান কঠিনতা সন্মুখীন হ'ব লগা হৈছিল, নহয়নে? সেইকাৰণে কি কৰিলে, গোটেই প্ৰতিটো কামত ভক্তিৰ ধাৰাটো সোমোৱাই দিলে। গোষ্ঠটো লওঁতেও গুৰুক দিম ভকতক দিম, নহয়নে? বনাওঁতে এতিয়া চাবচোন বৈষ্ণৱ পৰম্পৰাবিলাকত কি হয়, মানে উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় যিবিলাক বৈষ্ণৱ পৰম্পৰা আছে তাত কি হয়, যেতিয়া মানে অন্নমুঠি বনোৱাৰ পিছত আপোনালোকে দেখা পাব পাৰে টিভিয়ে চিভিয়ে এই মন্দিৰবিলাকত কি হয়, প্ৰথমতে বনোৱাৰ পাছত তাক নি ভগৱানৰ ওচৰত অৰ্পণ কৰেগৈ, দেখিছেনে? আমাৰ ধৰি লওক ভাত মুঠি বনাই পেলাই তেনেকৈ অৰ্পণৰ ব্যৱস্থাটো সাধাৰণতে নাই। কিয় নাই বাৰু জানেনে? মই খুহুতীয়াকৈ কৈছোঁ, বনাওঁতে গোন্ধ পালে ভগৱানক অৰ্পণ কৰিলে পাহৰি থাকিবও পাৰে,
আমাৰ গতি তেনেকুৱা কিবা এটা হয়, নহ'লেনো বনাই থাকোঁতে অকণমান হাতত লৈ পেলাই খালে, টেষ্ট কৰি চালেহেঁতেন নে? সেইটোতো অৱশিষ্ট হ'ল, উচিষ্ট হ'ল। আমি ক'ব পাৰোঁ, সাধাৰণ মানুহ এজনে ক'ব, সেইটোনো কি ডাঙৰ কথা হ'ল, বনাওঁতে নিমখ হ'ল নে নাই হোৱা টেষ্ট কৰি চালে যেনিবা। চাবলৈ গ'লে তাত একো ডাঙৰ কথা নাই হয়, কিন্তু আমি সদাচাৰী জীৱ, নহয়নে? যেতিয়া গৃহস্থত নালাগে, ভক্তসকলক নালাগে বা বাকীসকলক নালাগে, তাৰ আগতে যদি মই নিজে টেষ্ট কৰি চাইছোঁ, তেতিয়াহ'লে এইটো উচিষ্ট হ'ল। মাহ প্ৰসাদকেইটা শৰাইখনত দিয়ালৈকে আমি মাহ প্ৰসাদ বুলি কৈ থাকোঁ, ক্ষমা কৰিব, বুট মগু বুলি কৈ থাকোঁ, বা ধৰি লওক তাক আমি নৈবেদ্য বুলি কওঁ। যেতিয়া শৰাইখনৰ পৰা বিসৰ্জন হয় তেতিয়াহে প্ৰসাদ বুলি কওঁ, আকস্ম প্ৰসাদ নকওঁ ন। কিয়? ঈশ্বৰৰ উচিষ্টই প্ৰসাদ। কিন্তু মানুহে যদি গ্ৰহণ কৰি দিয়ে তেতিয়াহ'লে এইটো চোৱা হৈ যায়। ঈশ্বৰক দিলে পৰিৱৰ্তন নহয়, ঈশ্বৰ পূৰ্ণ। পূৰ্ণ গ্ৰহণ কৰাৰ পাছতো তাত মগুমাহ এটাও লৰচৰ নহয়, নহয়নে? কিন্তু মানুহে খাই দিলে, চুই দিলে চোৱা হৈ যায়, হয়নে নহয়? জীৱ আৰু জীৱাত্মা আৰু পৰমাত্মাৰ মাজত সেইখিনিতে পাৰ্থক্য। আমি অপূৰ্ণ, কিন্তু পৰমাত্মা ঈশ্বৰ কৃষ্ণ হৈছে পূৰ্ণ। যাই হওক, এতিয়া সেই শৌনকাদি ঋষিসকলে যেতিয়া 7 দিনৰ পাছত ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া তেওঁলোকে শুকদেৱৰ ওচৰত পুনৰ ভাৱ প্ৰকাশ কৰিলে যে পূৰ্বতে আমি সম্পূৰ্ণ একাগ্ৰতাৰে নুশুনিলোঁ, আকৌ এবাৰ আপুনি পুনৰাবৃত্তি কৰক। তেতিয়া শুকদেৱে কি ক'লে? শুকদেৱেতো নিজেই ক'ব পাৰিলেহেঁতেন নে নাই পৰা? শ্ৰেষ্ঠসকলে নিজক গুৰুত্বতা নিদিয়ে, শ্ৰেষ্ঠত্বৰ লক্ষণ সেইটোৱেই। মোৰে ট্ৰেণ্ড বাহক বুলি শুকদেৱে ক'ব পাৰিলেহেঁতেন, আজিকালি আকৌ আমি ট্ৰেণ্ড বাহাত লাগি থাকোঁ, নহয়নে? খোলাকৈ কৈছোঁ আৰু গানটো গোৱাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হয় যে আজি ক'ৰবাত কোনোবাই ভাল গান এটা গাইছে, গানৰ অনুষ্ঠান এটা পাতিলে তেওঁক মাতোঁ। কোনোবাই ভালকৈ অভিনয় এটা কৰিছে, অভিনয়টো কৰিবলৈ তেওঁক মাতোঁ। কিন্তু আজিকালি আমাৰ ভাগৱতৰ ক্ষেত্ৰতো ট্ৰেণ্ড এটা চলিছে। খোলাকৈ কৈছোঁ, এইজন বোলে বেছিকৈ বোলে ফেচবুকে ওলাই আছে ন, এইজনক এইবাৰ মতা যাওক, নহয়নে? সেইটো বেয়া কথা। আজিকালি ভুৱা ডক্তৰ ঢেৰ ওলাইছে নহয়, ওলাইছেনে? সেইকাৰণে এই মাৰ্গটোতো ভুৱা ঢেৰ আছে। ভগৱান কৃষ্ণৰে নিজৰ মুখৰ বাক্য, সৰ্ব মাৰ্গেছো দুষ্টেছো, সকলো মাৰ্গত দুষ্টতা সোমালে, নহয়নে? ময়ো 100% ইয়াত চিলমোহৰ মাৰি শুদ্ধ বুলি মই ক'ব নোৱাৰোঁ, নহয়নে? সমস্যা সেইখিনি। সেইকাৰণে যাৰ আশ্ৰয়লৈ যোৱা গৈছে, ভাৰতৰ হাতত আছে এনেকুৱা দোকানী, নিচিনি কিনিলে কোনো মিলিব কিবিখিনি। সেইকাৰণে বিচাৰ কৰাটো প্ৰয়োজন। সেইকাৰণেতো এইটো দিছে, বিবেকটো দিছে। কোনোবাই কিবা এটা ক'লেই মানি ল'ব নালাগে, শাস্ত্ৰ দিছে, শাস্ত্ৰত নিজেই বিচাৰ কৰি চাব লাগে। কাৰণ আপুনি কিবা এটা ক'লেই মই মানি নলওঁ, মই কিবা এটা ক'লে আপুনি মানি নল'ব। দিছে নহয়, বিবেক দিছে, সময় দিছে, শাস্ত্ৰ দিছে, নিজা অনুসাৰে বিচাৰ কৰি চাওক। বোলে হয় প্ৰভু, নহয়। আজিকালি হয় প্ৰভু বুলি কোনেও মানি নলয়। সেইকাৰণে নিজৰ বিবেক বুদ্ধিটো প্ৰয়োগ কৰিব লাগে। কিন্তু বিবেক বুদ্ধিটো প্ৰয়োগ কৰাৰো এটা ধাৰা আছে। ব্ৰহ্মাদেৱক যেতিয়া সৃষ্টি কৰিবলৈ গ'লে পোনপ্ৰথমতে সৃষ্টি আৰম্ভ কৰি দিলে, কি বনালে? অবিদ্যা। ঈশ্বৰৰ আজ্ঞা পোৱাৰ পাছতো যেতিয়া সৃষ্টি আৰম্ভ কৰিছে, পোনপ্ৰথমচোন অবিদ্যাহে প্ৰকট কৰিছে। কিয় কৰিব লগা হ'ল? কাৰণ মানুহৰ জ্ঞান আছে, কোনো ডাঙৰ কথা নহয়। শক্তি আছে, কোনো ডাঙৰ কথা নহয়। পদবী আছে, কোনো ডাঙৰ কথা নহয়। মৰ্যাদা আছে, কোনো ডাঙৰ কথা নহয়। এই সকলো থকাৰ পাছতো যদি ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাই, সেই জ্ঞানযুক্ত, মৰ্যাদাযুক্ত, শক্তিযুক্ত কৰ্মই কল্যাণ কৰিব নোৱাৰে। তাৰপিছত তপ কৰিব লগা হৈছে। নাৰায়ণ উপস্থিত হৈছে, ভাগৱতৰ উপদেশ দিছে, তাৰ পাছতে প্ৰজা সৃষ্টি আৰম্ভ কৰিছে। পোনপ্ৰথমতে কিন্তু চিধাই আগবঢ়োতে অবিদ্যাহে প্ৰকট কৰিছে। মানুহৰ জীৱনত আমাৰ ঢেৰ জ্ঞান থাকিব পাৰে, ঢেৰ শক্তি, সামৰ্থ্য, পদবী ইত্যাদি ইত্যাদি ঢেৰ কিবা কিবি থাকিব পাৰে। কিন্তু যেতিয়ালৈকে জীৱনত ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাযায়, সেয়া লাগিলে আৰু শ্ৰেষ্ঠ কৰ্ম হওক, কেতিয়াও কল্যাণ কৰিব নোৱাৰে। কাৰণ ধৰ্ম বুলি কওঁতে আজিকালি বৰ বিপদ। বোলে কলিত দ্বাদশত লিখিছে নহয়, দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি। বৰ বিপদ হ'ল। দান পুণ্য কৰিলে বোলে মোৰ খ্যাতি বৃদ্ধি পাব। সেইকাৰণে নহ'লেনো ৰজা মহাৰজাবিলাকে ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ বনাই থৈ গ'ল, ক'তো নাম লিখি থৈ নগ'ল। বোলে মই বনাইছোঁ, মই আকৌ ঘটিটো দিলেও নামটো লিখি দিওঁ, নহয়নে? এইটো বেয়া কথা। মই এইটো সমালোচনা কৰিবলৈ যোৱা নাই। অন্য ক্ষেত্ৰত কোনোবাই কিবা এটা দিছে, ভাল কথা, স্মৃতি হিচাপত নিজৰ নামটো ৰাখিছে। কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত যেতিয়া কিবা এটা দিয়া হয় ন, আমিনো কি দিছোঁ ন? আমাৰতো দিয়াৰ সামৰ্থ্যতা নহয়, নিস্বাৰ্থ ভাৱত দিব লাগে। এই বোলে নহয় ৰাইজে গম পাব লাগিব নহয়, গম পোৱাৰ প্ৰয়োজন নাই। মানুহৰ ফকাছত আহিলে তেওঁ ফকাচৰ পৰা নাইকিয়া হৈ যাম নহয়। পুতনা ৰাক্ষসী আছিল যদিও ধুনীয়া ৰূপ লাৱণ্য গৈছিল, গোটেই ব্ৰজবাসীসকলৰ ফকাচত আহি পৰিলে, হয়নে? সকলোৱে চাই, পুৰুষটো মুহ গ'লেই মহিলাসকলো মুহ গ'ল, ইমান সুন্দৰ ৰূপ লাৱণ্যত গ'ল। মানুহৰ ফকাচত গুৰুত্বতা দিলে, কিন্তু ঈশ্বৰৰ ফকাচত নাইকিয়া হৈ গ'ল। ঈশ্বৰে ওচৰ চপাৰ লগে লগে চকুকেইটা ঢাকি দিলে।
বোলে ক'লে হ'বনে সেই পুতনাকচোন জননীৰ সমান গতি দিছে শুদ্ধ কথা পুতনাক জননীৰ সমান গতি দিছিলে বুলি সকলোৱে জানে কিন্তু গতি পোৱাতে লক্ষ্য নহয় পুতনাই যদিও জননীৰ সমান গতি পাইছে ঈশ্বৰৰ স্নেহটো কাহানিও অনুভৱ কৰা নাই মাতৃ যশোদাই যিটো স্নেহ ঈশ্বৰৰ পৰা পালে পুতনাই জানো সেইটো পালে গতিহে পাইছে গতি পোৱাটো আমাৰ লক্ষ্য নহয় নহয় ধৰি লওক এগৰাকী মাতৃ যেনিবা দুজন সন্তান এজনে কথা ক'লে শুনে আনজনে নুশুনে দুইজনক সমানেই ভাল পায় নিজৰ মাক নিজৰ দেউতাক কিন্তু কথা শুনা ল'ৰাতে মাক দেউতাকৰ যিটো স্নেহ অনুভৱ কৰিব পাৰে কথা নুশুনাটোৱে পাব জানো সম্পত্তিৰ ভাগ পোৱালৈ মাক বাপে সন্তুষ্ট হোৱাটোক নুবুজাই নহয় পিতৃ মাতৃ সেই স্নেহটো জীৱনত অনুভৱ কৰিব পাৰিলে নে নাই পাৰে পুতনাই গতিহে পাইছে স্নেহ পোৱা নাই সেইখিনিতে দেখুৱাইছে কেৱল গতি পোৱাতে আমাৰ লক্ষ্য নহয় আমাৰ ভাৱটো কেনেকুৱা সেইটো আমি লক্ষ্য দিব লাগিব কাৰণ ভাৱেন লভতে দেৱ দৰ্শনম ভাৱতহে ঈশ্বৰক পোৱা যায় বিনা ভাৱত ঈশ্বৰক পোৱা সম্ভৱ নহয় সেইবাবে ভাগৱতৰ ভৱবৰ্ণৰ পৰা আৰম্ভ হৈছে আৰু শেষতো ভাৱতেই শেষ হৈছেগৈ ৰজা পৰীক্ষিতক 12 স্কন্ধ ভাগৱত ক'লে শেষত স্বতন্ত্ৰ ৰূপত পৰীক্ষিতক কৈ দিলে যে এতিয়া তুমি স্ব ইচ্ছাৰে যি সিদ্ধান্ত লোৱা ল'ব পাৰা বা যদি তোমাৰ মনত যদি কিবা সংশয় আছে মই আকৌ তোমাক এবাৰ ভাগৱত শুনাবলৈ প্ৰস্তুত আছোঁ নহয়নে শুকদেৱে চিলমোহৰ মাৰি দিয়া নাই যে এতিয়া তোমাৰ হৈ গ'ল আৰু কাম নহয়নে কাৰণ গুৰুৱে পথটোহে দেখুৱাই দিয়ে তাত স্থিতিটো কিমান বৰ্তি থাকে কিমান সময় বৰ্তি থাকে সেইটো শিষ্যজনৰ নিজৰ দায়িত্ব